নমস্কাৰ স্বাগতম জনাইছো মই সাগৰিকা গোস্বামী সাগৰি গোস্বামী চেনেললৈ আৰু আজি গৈ আছো তৃতীয়খন অনুষ্ঠান হাউলিৰ ৰাস মন্দিৰৰ বাকৰিত মুকলি বিহুৰ অনুষ্ঠান আগতো গৈছিলো আগৰ ভিডিও আপোনালোকে চাব বুলি আশা ৰাখিছো যদি চোৱা নাই এতিয়ালৈকে ডেসক্ৰিপচনত মই লিংকটো দি দিম আপোনালোকে চাই ল'ব লগতে মই এটা কথা কওঁ বহুত অনুষ্ঠানত মই কৈছো যে অনুষ্ঠানবিলাকৰ মই ভিডিও আপলোড কৰিম কিন্তু এতিয়ালৈকে মই খুব স্লোলি ভিডিও আপলোড কৰি থাকিবলৈ হৈছে কিয়নো সময় খুব কম পাই আছো আৰু এডিট কৰিবলৈ খুব বিৰক্তিও লাগে মাজে মাজে গতিকে যিয়ে নহওক দিও থাকিবলৈ চেষ্টা কৰিম যেহেতু এখন তৃতীয় অনুষ্ঠান আৰু বাকি ভিডিওবিলাক মই আপলোড কৰিম যিয়ে নহওক বলক আজিৰ অনুষ্ঠানলৈ মুকলি বিহু বুলি কোৱাৰ লগে লগে এটা ভাল লগা মুহূৰ্ত আমাৰ সকলোৰে চকুৰ আগত ভাহি উঠে আৰু এই সময়খিনি মই কেপচাৰ কৰিলোঁ অনুষ্ঠানৰ প্ৰাক মুহূৰ্তত চাৰিওফালে বহি লৈছে দৰ্শক অনুষ্ঠান চাবৰ কাৰণে আৰু কিছু সময় পিছতে অনুষ্ঠান আৰম্ভ হ'ব অনুষ্ঠানৰ ভিডিঅ' মই আপোনালোকক দেখাই লৈ যাম হাউলি কীৰ্তন ঘৰ আৰু ৰাস মন্দিৰৰ বাকৰি ইমান সুন্দৰকৈ মুখৰিত হৈ উঠিছিল মুকলি বিহুৰ প্ৰাক্ষণত এয়া হৈছে সন্ধিয়াৰ সময় খুব ধুনীয়াকৈ আতচবাজিৰে সজোৱা হৈছিল চেৰা বিহু আৰু চেৰা বিহুৰ দিনা সদৌতি আমি লগ হৈছোঁ এপাক নাচিম বুলি মুকলি বিহুৰ জৰিয়তে পোনপ্ৰথমে আমি সকলোৱে গম পাইছোঁ ইমান শুভ এটা সন্ধিয়া মন্দিৰ প্ৰাংগণত জ্বলি উঠিছে বন্তি আৰু সেয়েহে আজিৰ গোটেই অনুষ্ঠানটো খুব সুন্দৰকৈ পাৰ হৈ যাওক বতৰে বিধি পথালি নিদিয়ক তাৰে কামনা কৰি এফাকি দীপ মন্ত্ৰেৰে আজিৰ অনুষ্ঠান আৰম্ভ কৰিবলৈ ওলাইছোঁ দীপ জ্যোতি পৰব্ৰহ্ম দীপ জ্যোতি জনাব বসতি যে উভলে যাও অসমীয়াৰ বাক্যটীয়া এখনি শৰাইৰে সংগঠনা জ্ঞাপন কৰিছে সন্মানীয় শ্ৰীযুত উত্তম ৰায় ডাঙৰীয়াই আজিৰ উদ্বোধন সন্মানীয় শ্ৰীযুত ভৱদীপ বেজবৰুৱা আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ ইয়াৰ পিছতে আমি সংগঠনা জ্ঞাপন কৰিবলৈ আগবাঢ়িছোঁ আমাৰ আমন্ত্ৰণ ৰক্ষা কৰি আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ সদায় জ্যোতিস্নান কৰি থকাৰ কামনাৰে বিহু দলৰ পৰা বিদায় জনাইছোঁ ভাস্কৰ জ্যোতি বিহু দল হাৰিভাঙা নলবাৰী ইয়াৰ লগে লগে বিহু দলীলৈ স্বাগতম জনাম পৰৱৰ্তী মুকলি বিহুৰ প্ৰতিযোগী দল ৰঙালী বিহুৱা দল তেজপুৰ চিনিব নোৱাৰা হ'ল সেই নৃপতি 1826 বহু ভং ভং কৰি মই কোন প্ৰচণ্ড ধুমুহা প্ৰবল ধুমুহা জাতীয় চিন্তা ভৰি নোৱাৰি মই বিচাৰি আছো এতিয়া বহুত
ৰঙালী বিহুৰ সভাপতিগৰাকীৰ নাম কি? প্ৰাইজিং শুদ্ধ উত্তৰ। তাৰমানে পুৰস্কাৰটো নিদিলে আপুনি উত্তৰটো নিদিলে হয়। কি নাম আপোনাৰ? সন্মানীয় বিবেশ্বৰ দাসদেৱৰ সভাপতিগৰাকীৰ নাম হৈছে সন্মানীয় শ্ৰীযুত ভৰণীধৰ দাস। পুৰস্কাৰটো প্ৰদান কৰিছে ৰং এনাজৰী বিহুৰ থৰটো বহুতো ডাঙৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ। বিহু নাচৰ মাজেৰে ৰহস্যৰ মাজেৰে এনাজৰী সদায় মজবুত হৈ থাকক বিহু নাচৰ তাৰে কামনা কৰিছোঁ। বিহুৱতীসকলৰ উজ্জ্বল ভৱিষ্যত আন্তৰিকতাৰে কামনা কৰিছোঁ। ইয়াৰ লগে লগে ৪৭ সংখ্যক সদৌহালী ৰঙালী বিহুৰ মুকলি বিহু প্ৰতিযোগিতা আমি অন্ত হোৱা বুলি ঘোষণা কৰিছোঁ। সদৌহালী ৰাইজৰ উপস্থিতি কাইলৈ সাংস্কৃতিক সন্ধিয়াত কামনা কৰিছোঁ আমি উদযাপন সমিতি তৰফৰ পৰা। আজি গধূলিৰ পৰা যিসকল দৰ্শক শ্ৰোতাই অনুষ্ঠানটো চলাই নিয়াত আমাক সহযোগ কৰিলে তেখেতসকলক আন্তৰিক জ্ঞাপন কৰিছোঁ। আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ সদৌহালী ৰঙালী বিহুৰ উদযাপন সমিতিৰ উদ্যোক্তাসকলক আজিৰ এই অনুষ্ঠানত মোক আমন্ত্ৰণ জনোৱাৰ বাবে তথা ইমান সুন্দৰকৈ মুকলি বিহু প্ৰতিযোগিতাৰ মালিকা অব্যাহত ৰখাৰ আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। মুকলি বিহু প্ৰতিযোগিতাত বিচাৰকৰ আসন অলংকৃত কৰা সন্মানীয় বিশিষ্ট বিচাৰক মণ্ডলী। মুকলি বিহুৰ অনুষ্ঠানত যদিহে বতৰ বেয়া হয় খুব দিগদাৰ আৰু অনুষ্ঠানখন পাতিব নোৱাৰি, কিয়নো মুকলি বিহু সদায় মুকলিকৈ পতা হয়। আৰু হাউলিৰ যিদিনা মুকলি বিহু প্ৰতিযোগিতা আছিল দাঁতিকাষৰীয়া বিভিন্ন অঞ্চলত সাংঘাতিক বৰষুণ, কিন্তু হাউলিত বৰষুণ নাই। ধুনীয়া বতাহ এচাতিৰে আমি মুকলি বিহু পাৰ কৰিছিলোঁ। পৰৱৰ্তী ভিডিঅ'ত পৰৱৰ্তী অনুষ্ঠান মই লৈ আহিম আপোনালোকৰ ওচৰলৈ। আজিৰ ভিডিঅ'টোৰ পৰা বাই বাই।